এইবেলি আমাৰ অম্বুবাচী মহাযুগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব। আৰু আমাৰ দেৱালয়ৰ পৰম্পৰা অনুযায়ী 3 দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে, অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব। আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। এই অম্বুবাচী মহাযুগৰ পৰিচালনাৰ কাৰণে আমাৰ দেৱালয় এখন কমিটি আছে। দেৱালয় কমিটিৰ লগত সহযোগিতাত অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে, আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ উপস্থিত DC ডাঙৰীয়া আছে, পুলিচ প্ৰশাসন আছে। তেওঁলোকৰ ফালৰ পৰা কি ধৰণৰ প্ৰস্তুতি লৈছে এই মেলাখন সহযোগিতাত তেওঁ আগবঢ়াব। ৰেগুলেশ্যনটো আমি কৰিছোঁ ডিউৰিং দিছ অম্বুবাচী মহায়ুগ। তাৰে মই আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্টখিনি কৈ দিছোঁ। তাৰ মাজতে মই কৈ দিওঁ, যিখন আমাৰ প্ৰেছ ৰিলিজ সেইখন আমাৰ CPRক দি দিম, তেওঁৰ পৰা আপোনালোকে সকলোৱে কালেক্ট কৰি ল'ব পাৰিব। যদি আপোনালোকে পাব্লিচিটি কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ CPRৰ পৰা দি দিম মই আজিয়ে, তেওঁলোকৰ পৰা আপুনি কালেক্ট কৰি ল'ব। অলৰেডি DC ছাৰে ক'লে, যিটো আমাৰ ফুট হিল নাৰ্চাৰী কাটিঙৰ পৰা টুৱাৰ্ডছ মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা PWDৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা, বা GMC ভেহিকেল, GMC যিখিনি গাৰ্বেজ ক্লিনিং কৰি থাকে তেনেকুৱা গাড়ীখিনি আমি সময় সাপেক্ষে আহিবলৈ দিম। তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টাৰ পৰা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰিব। তাৰ পিছৰ পইণ্টটো হৈছে, যিখিনি ছাৰে অলৰেডি ক'লে ফেৰী কাৰৰ কথা, যিখিনি ফেৰী কাৰ ইউজ কৰা হ'ব, অলৰেডি ক'লে যে 3টা শ্বিফ্টত কাম হ'ব, সেই সকলোখিনি মানুহ গোট খাব সোণাৰাম হাইস্কুল ফিল্ডত। তাৰ পৰা উইথ দি হেল্প অফ ফেৰী কাৰ তেওঁলোকৰ পাণ্ডু পৰ্টৰ যিটো ৰাস্তা, সেই ৰাস্তাটো দি অনা হ'ব আপ টু বঞ্চি বাগান। বঞ্চি বাগানৰ ওচৰতে ট্ৰাইংগুল এটা আছে, য'ত আমাৰ গাড়ীখিনি ঘূৰাই পাৰ্কিং বা নতুবা আমি আকৌ বেক কৰাই দিয়াত সুবিধা হ'ব। আৰু যিখিনি আমি কাৰ পাছেজ ইছ্যু কৰিব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত এলং উইথ ট্ৰেফিক পুলিচ, সেই কাৰ পাছবিলাক থকা মানুহখিনিকো আমি পৰাপক্ষত তাৰমানে 100% তেওঁলোক পাণ্ডু পৰ্টৰ ৰাস্তা দি আহিব লাগিব। সেইটো হৈছে পাব্লিকৰ আহা, আৰু পাব্লিকটো পাণ্ডু পৰ্টৰ ৰাস্তা দি কোনো ধৰণে আহিব নোৱাৰে। তৃতীয়তে এটা মই কথা কৈ থওঁ, যিসকল পিলগ্ৰিমছ তাৰমানে ডিভ'টিজ বা পিলগ্ৰিমছ মা কামাখ্যা দৰ্শন কৰিব আহিব বা অম্বুবাচীৰ কাৰণে যিসকল জালুকবাৰীৰ ফালৰ পৰা আহিব, তেওঁলোকে যদি কিবা গাড়ী লৈ আহে বা বাছ লৈ আহে, তেওঁলোকৰ আমি যিটো স্বাগত হস্পিটেল আছে, স্বাগত হস্পিটেলত তাতে আমি তেওঁলোকক ডিবৰ্ড কৰাম। স্বাগত হস্পিটেলৰ পৰা আপ টু আপোনাৰ যিটো বিশ্বকৰ্মা মন্দিৰ আছে, সেই গোটেই জোনটো ন' ভেহিকেল জোন হ'ব। তাতে গাড়ীখিনি ঘূৰাই পাৰ্কিং প্লেচবিলাক কৈ দিম আপোনালোকক, সেই পাৰ্টিকুলাৰ জেগাত গাড়ীখিনি ৰাখিব পাৰিব। আৰু যিখিনি গাড়ী মানুহ পিলগ্ৰিম যদি ভৰলুমুখৰ ফালৰ পৰা আহে, তেওঁলোকে যিটো টেক্সি ষ্টেণ্ড বুলি কয় বা বিশ্বকৰ্মা মন্দিৰ আছে, তাতে তেওঁলোকে ডিবৰ্ড কৰিব লাগিব। তাৰপৰা অন ফুট তেওঁলোকে টুৱাৰ্ডছ নাৰ্চাৰী কাটিঙলৈ আহিব লাগিব। ইয়াৰ কাৰণে পাৰ্কিং স্পেচখিনি আমি এভেইলেবল কৰিছোঁ। আমাৰ আছে প্ৰথমতে আদাবাৰী বাছ ষ্টেণ্ডটো, তাৰপিছত বৰিপাৰা ফিল্ডখন, 3 নম্বৰ হৈছে আমাৰ ITI মাছখোৱা, তাৰপাছত আছে আমাৰ ASTC মাছখোৱা পাৰ্কিংটো আছে, আৰু ঈদগাহ ফিল্ডখন আমি লৈছোঁ। আৰু আমি চাই আছোঁ এইকেইদিন আমি যদি আৰু কিবা বেছি পাৰ্কিং স্পেচ পাওঁ, তেতিয়াহ'লে আমি সেই পাৰ্কিং পাছখনো সময় সাপেক্ষে আপোনাক উল্লেখ কৰি দিম। আৰু এই যিটো আমি কৈছোঁ যে ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেঞ্চ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেঞ্চ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰা ঘৰি যাব পাৰে।
আৰু যিবিলাক নৰ্মেল কমিউটাৰ্ছ হ'ব, তাৰমানে ধৰক যিবিলাক মানুহ অহা যোৱা কৰিব, তেওঁলোকৰ আমি নীলাচল ফ্লাইঅভাৰ ওপৰেদি পঠিয়াই দিম। নীলাচল ফ্লাইঅভাৰ তলেদি আমি কোনো গাড়ীকে আমি আহ যাহ কৰিব নিদিম ডিউৰিং দিছ অম্বুবাচী মহায়ুগ। সেইটো হৈছে আমাৰ নৰ্মেল ছাৰাউণ্ডিং ট্ৰেফিক প্লেনটো। তাৰোপৰি হৈছে শ্ল' মুভিং ভেহিকেল বা কমাৰ্চিয়েল গুডছ ভেহিকেল যিখিনি আছে, সেইখিনি গাড়ী আমি ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 11টালৈকে এইকেইটা অঞ্চলত চলাচল আমি বন্ধ কৰিম, অলপ ৰেগুলেশ্যন কৰিম। সেই ৰাস্তাকেইটা হৈছে আপোনাৰ জালুকবাৰী ৰটাৰীৰ পৰা আপ টু মাছখোৱা, এই যিটো ষ্ট্ৰেচ আছে অন DG ৰোড আৰু MG ৰোড, AT ৰোড, ফ্ৰম 5 AM to 11 PM ডিউৰিং দি মহায়ুগ। তাৰমানে 2 হুইলাৰ আপোনাৰ শ্ল' মুভিং ভেহিকেলছ আৰু যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ ভেহিকেল আছে, একৰ্ডিংলি আমি 3 চকীয়া অট' চট' বন্ধ কৰিম। যিটো আমাৰ আদাবাৰীৰ পৰা পাণ্ডু পৰ্টলৈ যোৱা যিটো ৰাস্তা আছে, সেইটোতো শ্ল' মুভিং ভেহিকেল বা কমাৰ্চিয়েল গুডছ ভেহিকেলখিনি বন্ধ কৰা হ'ব। অলৰেডি আপোনালোকৰ DC মহাশয়ে ক'লে যে আমাৰ যিখিনি কেম্পলৈ আহিব মানুহ, যেতিয়া কামাখ্যা ৰেলৱে ষ্টেচনৰ কেম্পটো ভৰ্তি হৈ যাব, ফিল আপ হোৱাৰ পিছত গোটেইখিনি মানুহ পাণ্ডু পৰ্টলৈ আহিব। এই পাণ্ডু পৰ্টলৈ যিখিনি বাছ অহা যোৱা কৰিব, সেই বাছখিনি আমি আদাবাৰীদি সোমোৱাই দিম। আৰু যেতিয়া পেছেঞ্জাৰ বা দৰ্শনাৰ্থীখিনিক তাত ড্ৰপ আপ কৰাৰ পিছত সেই গাড়ীখিনি শদিলাপুৰ দি উলিয়াই দিম। আমি শদিলাপুৰৰ পৰা এইকাৰণে উলিয়াই দিম যাতে আমাৰ মেইন ট্ৰেকটোত যাতে আমাৰ জাম নালাগে। আৰু এটা আছে আপোনাৰ তেতিলিয়াৰ পৰা এটা কানেক্টিং ৰোড আছে, যিটো আপোনাৰ কামাখ্যা মন্দিৰত লাগে, তাৰমানে কামাখ্যা ষ্টেচনত লাগে। সেইখিনিতো আমাৰ মানুহ থাকিব যাতে কমাৰ্চিয়েল গুডছ বা হেভি ভেহিকেলখিনি এই ৰাস্তাটোত যাতে নুসুমে। যিখিনি লং ডিষ্টেঞ্চ ভেহিকেল আছে বাছেছ, সেই বাছেছখিনি আমি জালুকবাৰীৰ পৰা টুৱাৰ্ডছ আমি ISBT পঠিয়াই দিম। কোনো বাছেছ আদাবাৰীৰ ফালে সোমোৱাব নোৱাৰিব। আৰু আমাৰ কিছুমান ন' পাৰ্কিং স্পেচ আমি ইয়েৰমাৰ্ক কৰাই দিছোঁ। সেইখিনি হৈছে আপোনাৰ বিশেষকৈ আপোনাৰ যিটো নীলাচল ফ্লাইঅভাৰ আছে, নীলাচল ফ্লাইঅভাৰ তলত কোনো ধৰণৰ বাহনৰ পাৰ্কিং নহ'ব। তেনেকৈ আছে আপোনাৰ বৰবজাৰ ৰোড টু মালিগাঁও চাৰিআলি টু পাণ্ডু পৰ্ট, তাতো 2 কাষে যাতে যান বাহন কোনো নাৰাখে। এলিভেটৰ কৰিডৰ যিটো বনাইছে ভৰলুমুখত, তাত নহ'ব। বোথ ছাইড অফ DG ৰোড ফ্ৰম শান্তিপুৰ বাছ ষ্টেণ্ড টু এলিভেটৰ কৰিডৰ, সেইখিনি বোথ ছাইড অফ DG ৰোড ফ্ৰম এলিভেটৰ কৰিডৰ ষ্টাৰ্টিং পইণ্ট টু নীলাচল ফ্লাইঅভাৰ। আৰু এটা আছে নীলাচল ফ্লাইঅভাৰৰ ওপৰত কোনো ধৰণৰ পাৰ্কিং নহ'ব। আৰু বোথ ছাইড অফ নীলাচল ফ্লাইঅভাৰ আপ টু আদাবাৰী তিনিআলি। আৰু এটা কথা হৈছে, যিখিনি আমাৰ ধৰক দৰ্শনাৰ্থী আহিব তেওঁলোকক আমি ছাৰ্ভিচ লেন দি আহিব দিম, বাকীখিনিতো আমি ওপৰেদি পঠিয়াই দিম নৰ্মেল ভেহিকেল। এতিয়া আপোনাৰ বন্ধু এজনে ক'লে যে যোৱাবাৰতো আই কাৰ্ড দেখুৱাইছে, কাৰণ আমাৰ নিয়মটো কি হয় যে যদি কোনোবা পাব্লিক যদি দৰ্শনাৰ্থী আহে তেতিয়া আমি ছাৰ্ভিচ ট্ৰেকটো ইউজ কৰিব দিম, নহ'লে আমাৰ কনজেশ্যন হয়। আদাৰৱাইজ আমি চব গাড়ী বা বাইকে হওক ওপৰেদি পঠিয়াই দিওঁ। এই ক্ষেত্ৰতো আমি ব্ৰিফ কৰাই দিম, যদি কোনোবাই তেনেকুৱা আই কাৰ্ড দেখুৱায় তেতিয়াহ'লে আমি তেওঁলোকক এবাৰ এলাউ কৰাই দিম। আৰু আপোনালোকৰ থ্ৰুদি এটাই মই অনুৰোধ কৰিছোঁ, অসমবাসী ৰাইজ বা গুৱাহাটীবাসীক জনাইছোঁ, যদি কোনোবাই কিবা কাৰণে LGBI এয়াৰপৰ্টলৈ যাব লাগে এই ডিউৰিং মহায়ুগ, তেওঁলোকৰ নেশ্যনেল হাইৱেটো ইউজ কৰিবলৈ আপোনালোকৰ হতুৱাই মই এটা আহ্বান জনাইছোঁ। পৰাপক্ষত তেওঁলোকে এই যিটো গুৱাহাটীৰ ভিতৰৰ ৰাস্তা, সেইটো পৰাপক্ষত এভইড কৰি তেওঁলোকে যাতে নেশ্যনেল হাইৱেটো ইউজ কৰি তেওঁলোক যে LGBI এয়াৰপৰ্ট যায়। আৰু এই যিটো আমি ৰুলছ ৰেগুলেশ্যনছ কৰিছোঁ, এই গোটেই ৰুলছ ৰেগুলেশ্যনটো কোনো ধৰণৰ ব্যাঘাত নজন্মাই এম্বুলেঞ্চেই হওক, ফায়াৰ ব্ৰিগেড হওক, লাইফ ছেভিং ড্ৰাগছ হওক, অক্সিজেন কেৰিং ভেহিকেল হওক বা অন্য ছাৰ্ভিচেছ ইউটেনচিল, সেই গোটেইখিনিতে। আৰু এইখন মই আপোনালোকৰ আমাৰ CPRৰ থ্ৰুদি আপোনালোকৰ মই পঠিয়াই দিম। ধন্যবাদ। আপোনালোকে সকলোৱে জানে, যিহেতু আমাৰ যি গোটেই পৃথিৱীৰ যি শ্ৰদ্ধালু ব্যক্তি বা ধৰ্মপ্ৰাণ ব্যক্তি, তেওঁলোকৰ কাৰণে অসম মানে হৈছে কামাখ্যা। যোৱা বছৰ 7 লাখ মানে মানুহ হৈছিলে, এইবাৰ আমি এক্সপেক্ট কৰিছোঁ ইট ইজ মোৰ দেন 10 lakhs মানুহ আমি হেৰি কৰিছোঁ, আৰু এইটো 3 দিনৰ ভিতৰত। গতিকে আমাৰ নিজৰ ৰাজ্যৰ মানে ইমেজৰ কথা আছে, আৰু যিখিনি আমি সেইকাৰণে ব্যৱস্থা ল'ব লগা, সেই ব্যৱস্থাবিলাক সম্পূৰ্ণভাৱে লৈছোঁ যাতে বঢ়িয়াকৈ এই আমাৰ 3 দিনটো পাৰ হৈ যায়। আৰু ছেকেণ্ডলি মই এপিল কৰিম, আমাৰ যিখিনি আমাৰ মানুহ আছে, অসমৰ মানুহ আছে, নিজৰ ৰাজ্যখনৰ মানে ইমেজৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে
মানে খুব ধুনীয়াকৈ ধুনীয়া মানে ডিচিপ্লিনত যাতে এই পৰ্বটো পাৰ কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। এতিয়া প্ৰথম কথা হৈছে কি ছাৰে ক'লে ইতিমধ্যে DC ছাৰে আমাৰ যি মানুহ আহিব যে এই নাৰ্চাৰী পইণ্টত য'ত নেকি আমাৰ কণ্ট্ৰল ৰুম থাকিব, আমাৰ পুলিচ থাকিব, তাৰ পৰা মানুহবোৰ লেফ্ট ছাইডত তাত বেৰিকেড থাকিব, মানে ৰাস্তাটো 2 ভাগ কৰা হ'ব, সেই লেফ্ট ছাইডেদি আহিব লাগে। আৰু আহি তেনেকৈ এই মানে ইয়াতে যিটো ট্ৰাই জাংচন আছে তাতে ত্ৰিনাথ পইণ্টত তাতে লেফ্ট ছাইডে আহি কিনে আপোনালোকে সেইটো গম পাইছে মানে ৱেষ্ট গেটেদি সোমাবগৈ। আৰু যিখিনি আমাৰ খটখটি আছে বাকী মানে মেখেলা উজোৱা খটখটি বুলি কয়, এই খটখটিবোৰ সকলো খটখটি ইয়াতে বন্ধ কৰা হ'ব। দেয়াৰ উইল বি ন' খটখটি এট অল, আৰু কোনেও সেইফালৰ পৰা আহিব নোৱাৰিব। আৰু 6টা বজাত যিহেতু আমি বন্ধ ৰাখিম, 6টা বজাৰ লগে লগে গধূলি বন্ধ ৰাখিম, তাৰপিছত যেন মানে কোনো মানুহ মানে নাহে, তাৰপিছত যেন মানে কামাখ্যালৈ কোনো আহিব মানে তাত গৈ ৰিকুৱেষ্ট নকৰে বা হেতা ওপৰা নলগায়, সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ। ভাণ্ডাৰাৰ যিটো আমি এইবাৰ নিয়ম বনাইছোঁ, নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে খানা বিতৰণ প্ৰশাসনে এলাউ কৰা নাই। মানে এই পাহাৰৰ এৰিয়াটোত প্ৰশাসনৰ ফালৰ পৰা যিটো ৰেগুলেশ্যন আছে, খানা বিতৰণ তাতে এলাউড নহ'ব। পানীৰ কিছুমান পইণ্টছ আছে, অফক'ৰ্ছ মানুহে যেতিয়া যাব পানী লাগিব পাৰে, চ' পানীৰো ডেজিগনেটেড পইণ্টে বনোৱা হ'ল। বিকজ চিম্পল থিং, আমি এতিয়া আপোনালোকৰ মাধ্যমতো এইটো ক'ব বিচাৰোঁ কি পাহাৰত যেতিয়া মানুহ খোজকাঢ়ি থাকিব, খানাৰ এটা পইণ্ট মানে তাতে এটা কনজেশ্যন হোৱা আৰু মানুহ ৰখি যাব। চ' এই ওপৰত অহাৰ মানে যিটো ৰাস্তা আছে তাতে যদি কোনোবাই খানা বিতৰণ কৰে, এইটো প্ৰশাসন এইটোৰ ওপৰত আমাৰ CDC আছে বা যোনে অফিচাৰ ইনচাৰ্জ থাকক, ইয়াতে পুলিচ প্ৰশাসনো আছে, আমি এইটো এনচিয়'ৰ কৰিম কি তেওঁলোকে খানা তেনেকুৱাকৈ বিতৰণ যাতে নকৰে, বিকজ এইটো কনজেশ্যনৰ লগত জড়িত হৈ আছে। কিন্তু মানে যিটো ইছ্যু হ'ব পাৰে এইটো হ'ল কি, ছাপ'জ ফুড হিল বা পাণ্ডুৰ ফালৰ পৰা য'ত ৰাস্তা গৈ আছে পাণ্ডু কেম্পৰ ওচৰত, চাওক খানা যদি কোনোবাই বিতৰণ কৰি আছে, এটা বস্তুটো এইটোও হয় কি তেওঁ কিবা ছাৰ্ভিচ কৰিব বিচাৰিছে। চ' আমাৰ এনেকুৱাকৈ কি বস্তুটো কৰিব লাগিব, যেনেকৈ কোনোবাই আমাৰ মিডিয়া ফ্ৰেণ্ডে ক'লে কি আমাৰ বিহেভিয়াৰটো, এতিয়া কোনোবাই যদি খানা বিতৰণ কৰি আছে, আমিতো তেখেতক আকৌ গৈ পেলাই মানে এপ্ৰিহেণ্ড কৰিব নোৱাৰোঁ, বিকজ তেওঁ একো তেওঁৰ ইণ্টেনশ্যনটো হ'ল কি মানে যোনকেইজন ডিভটিজ আহি আছে তেওঁলোকক আমিও কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ। চ' এতিয়া চিম্পল ষ্টেন্স কি কিবা খানা বিতৰণ বা মানুহৰ সমাগম হ'লে যদি কনজেশ্যন হৈ যায় বা ক্ৰাউড ৰখি যায়, এইটো ডেফিনেটলি আমাৰ প্ৰশাসন বা পুলিচ প্ৰশাসন গৈ পেলাই একশ্যন ল'ব। আৰু এই স্পেচিয়েলি এই এণ্টায়াৰ ষ্ট্ৰেচত কিন্তু হয় এইটো কথাটোও ঠিক কি এইটো এটা হিউজ মেলা, মানে যেনেকৈ আমাৰ DCP ৱেষ্ট ডাঙৰীয়াই ক'লে লাষ্ট টাইম 7.5 লাখ মান মানুহ আহিছিলে, এইবাৰ তেখেতে মানে অনুমানিক কৰি আছে কি 10 লাখো হৈ যাব পাৰে। কোনোবা চুকত কোনোবা হেৰিত যদি মানুহে নিজে কৰি আছে, মানে দ্য থিং ইজ ডেট ৰেগুলেটেড যিকেইটা ভাণ্ডাৰা আছে য'ত আমাৰ ফালৰ পৰা, তাতে মই পাব্লিককো ৰিকুৱেষ্ট কৰিম কি এইকেইটা ভাণ্ডাৰাত আপোনালোকে গ'লে ফুড ইনস্পেক্টৰে খানাটো চেক কৰাৰ কাৰণে আমি দি আছোঁ, নট অনলি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ কনজেশ্যন, কি এতিয়া ফুড ছেফটিৰ কথা আছে, বহুত কথা আছে। চ' কিন্তু আমি নন নেগচিয়েবল য'ত পাব্লিকৰ ইছ্যু হ'ব আৰু কনজেশ্যনটো ক্ৰিয়েট হ'ব, তাতে যদি স্পেচিফিক কমপ্লেইণ্ট থাকে, ডেফিনেটলি মোৰ আপোনাক এটাই ৰিকুৱেষ্ট থাকিব কি হেল্প ডেস্কৰ মানুহ ইমান কেপেবল নাথাকিব, কিন্তু কণ্ট্ৰল ৰুমত মেজিষ্ট্ৰেট থাকিব। আচ্ছা, এতিয়া কওঁ এইটো হয় আপুনি যিটো কথা কৈছে, আমাৰ যিটো ফ্লাইঅভাৰ বিশ্বকৰ্মা মন্দিৰৰ পৰা ষ্টাৰ্ট হয় আপ টু যোৱাবাৰটো আপোনাৰ এলিভেটৰ কৰিডৰলৈকে হৈছে, কিন্তু আমাক পুলিচে খেদি দিয়ে আকৌ আহে, যিহেতু আপুনি ছাৰে ক'লে বা ব্যৱহাৰৰ কথা এটা আছে, ছ'চিয়েল কজ তাত কাম কৰে,
আমাৰ অসুবিধা কিন্তু আমি ধৰিব লাগিব। চ' কনজেশ্যন য'ত হ'ব আৰু হেৰি নহয় তাতে আপোনালোকে স্পেচিফিক কমপ্লেইনছ পালে ডেফিনেটলি কণ্ট্ৰল ৰুমত জনাব, একশ্যন লোৱা হ'ব। কিন্তু জাষ্ট এটাই ৰিকুৱেষ্ট কি তেখেতসকলেও চিন্স এটা ছাৰ্ভিচৰ মনোভাৱে আহিছে, মানে প্ৰশাসনে ষ্টেপ লৈ পেলাই তেওঁলোকক আঁতৰাব, কিন্তু এপ্ৰিহেণ্ড আমি কোনো কৰিব নোৱাৰোঁ। এনেকুৱা শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।